নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই মন্দিৰৰ বিষয়ে 5টা টিপ ক'বলৈ লৈছো। প্ৰথম টিপটো হৈছে মন্দিৰৰ ভিতৰত যেতিয়া আমি যাওঁ মন্দিৰলৈ তেতিয়া যি পূজাৰ সামগ্ৰী লওঁ সেইখিনি আগদিনাই কিনি আনি ঘৰৰ পৰা লৈ যাব লাগে। কেতিয়াও বাহিৰে কিনি মন্দিৰত চলাব নালাগে। দ্বিতীয়টো হৈছে আমি মন্দিৰৰ ভিতৰত সোমাৰ লগে ঘণ্টিটো বজাব লাগে, কিন্তু ওলাই আহিবৰ কাৰণে ঘণ্টিটো বজাব নালাগে। 3 নম্বৰ টিপছটো হৈছে আমি মন্দিৰৰ পৰা আহিলে অকমান প্ৰসাদ লৈ ঘৰলৈ আহিব লাগে, কিন্তু যদি প্ৰসাদ নাথাকে ফুল এটা হলেও ঘৰলৈ লৈ আহিব লাগে। 4 নম্বৰ টিপছটো হৈছে আমি মন্দিৰৰ পৰা ওলাই আহিলে ডাইৰেক্ট ঘৰলৈ আহিব লাগে, কেতিয়াও আনৰ ঘৰত বা কৰবালৈ যাব নালাগে। 5 নম্বৰ টিপছটো হৈছে আমি যেতিয়া মন্দিৰৰ পৰা ঘৰলৈ আহো তেতিয়া ভৰি হাত নোধোৱা কৰি ডাইৰেক্ট ঘৰলৈ সোমাব লাগে। এয়ে আছিল আজি মোৰ টিপছ।